এমাহমহীয়া অপেক্ষা অৱশেষত আহিল সেই মাহেন্দ্ৰক্ষণ প্ৰসৱ কৰি ধন্য জননী বৰ্ষজোৰা উৎকণ্ঠা আৰু অপেক্ষাৰ অন্তত অৱশেষত অযোধ্যাত বিৰাজমান হ'ল ৰামচন্দ্ৰ ৰাম মন্দিৰৰ গৰ্ভগৃহত শিশুৰূপত প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই দেশজুৰি দেখা গ'ল আনন্দ উল্লাস এই বিশেষ ক্ষণৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছিল সমগ্ৰ দেশবাসী ইপিনে এই পবিত্ৰ মুহূৰ্ততে সন্তান প্ৰসৱৰ বাবে দেশৰ চিকিৎসালয় দেখা গৈছিল সন্তান সম্ভৱা মাতৃৰ ভিৰ এইকেইদিনৰ ভিতৰত ডেলিভাৰীৰ দিন আছিল যদিও আজি যেতিয়া গম পালে যে আজিৰ দিনটোতে হ'ব তেতিয়া তেওঁলোকে নিজে ঠিক কৰিলে যে আজিৰ দিনটোৱে কৰিলে আজি যিহেতু এটা শুভ দিন তেওঁলোকে আশা কৰিছে যে তেওঁলোকৰ সন্তান যিটো আজি প্ৰসৱ হ'ব আজি ডেলিভাৰী হ'ব সেইটো দিব্য গুণখিনি যাতে পায় আৰু এটা ভাল মানুহ ভাল ব্যক্তি হৈ পেলাই গঢ়ি উঠে যাতে সেয়েহে আমাৰ হস্পিটেলটো এনেকৈ আৰ্লি বুকিং কৰিছে তেওঁলোকে আৰু ইতিমধ্যে এতিয়ালৈকে দিনত আঢ়ৈটা বাজিছিলে এতিয়ালৈকে আমাৰ অলৰেডি 5টা ডেলিভাৰী বাইদেউ কৈছিলে সংগীতা মেডামে কৈছিলে 20 তাৰিখত ডেট দিছিলে তো মই সেইটো কৈ কিনে একদিন পিছত কৰি লৈছোঁ दिन अच्छा था इसीलिए किया था राम का जन्म था ना आज का दिन तो भाग कर्म तो अच्छा होगा इसीलिए किया हाँ 9 মাহে গৰ্ভত থকা সন্তানক প্ৰসৱৰ বাবে চিকিৎসকক অনুৰোধ কৰিছিল প্ৰসূতিৰ লগতে প্ৰসূতিৰ পৰিয়ালে অৱশেষত তেওঁলোকৰ মতে সন্তান প্ৰসৱ কৰিবলৈ সন্মত হ'ল চিকিৎসক আৰু আহিল সেই মাহেন্দ্ৰক্ষণ দুপৰীয়া 12:29 ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বিৰল মুহূৰ্তত দেশৰ একাংশ ভাগ্যৱতী প্ৰসূতিয়ে লাভ কৰিলে সন্তান প্ৰাপ্তিৰ বিৰল আনন্দ ধৰক 500 বছৰীয়া সপোন এটা ভাৰতবাসীৰ পূৰণ হ'ল গতিকে মোৰো এটা জন্ম হৈছোঁ যাতে পৃথিৱীত মই এজন পুত্ৰ সন্তানৰ পিতৃ হৈ নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ নাম আমাৰ এই শ্ৰীৰাম আজি যি নাম আজি দিনটো যি কাৰণে ফেমাছ সেই নামে ৰাখিম আমি শ্ৰীৰাম আমি প্ল্যাनिंग কৰিছিলোঁ हाँ सीता मैया आई है बस आज का दिन बहुत अच्छा है बहुत लकी है इसलिए आज हुआ है तो द बेस्ट डे सारी दुनिया याद रखेगी ये चीज़ को চিকিৎসালয়ে গুঞ্জৰিত হ'ল জয় শ্ৰীৰাম ধ্বনি দেশৰ লগতে অসমৰো কেইবাখনো চিকিৎসালয়ত যেন ভূমিষ্ঠ হ'ল শ্ৰী ৰাম জানকী মহানগৰীৰ মাৰৱাৰী হাস্পতালত 5 প্ৰতীক্ষা হাস্পতালত 6 আৰু জিএমচিএইচত একেটা সময়তে 15 গৰাকী গৰ্ভৱতী মহিলাই প্ৰসৱ কৰিলে সন্তান ভাল লাগিছে ভৱিষ্যতে আশা কৰোঁ তেওঁলোকৰ ৰামৰ নিচিনাই হওক নহয় জানো সবেতো আশা কৰিছে ন ৰামৰ নিচিনাই হ'ব কাৰণে সেই ভাবিয়ে তেওঁলোকে আজিৰ দিনটোত এয়া কৰিছে জন্ম দিছে এয়া মহানগৰীৰ মাৰৱাৰী হাস্পতালৰ আনন্দৰ পৰিৱেশ আজিৰ দিনটোত সন্তান প্ৰসৱ কৰি আনন্দিত প্ৰসূতি অভিভাৱক আনন্দিত চিকিৎসা কৰ্মীও ইপিনে প্ৰতীক্ষা হাস্পতালত 6 গৰাকী ভাগ্যৱতী মহিলাৰ 5 গৰাকীয়ে জন্ম দিলে পুত্ৰ সন্তান আৰু 1 গৰাকীয়ে প্ৰসৱ কৰিলে কন্যা সন্তান জিএমচিএইচতো একেই আনন্দময় পৰিৱেশ পবিত্ৰ ক্ষণত মাতৃত্বৰ সুখ লাভ কৰিলে 15 গৰাকী মহিলাই দেৱকীসুৰ আগমনত এই পৰিয়ালসমূহত দুগুণে চৰিল আনন্দ বিকাশ অধিকাৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ